কৈছে আৰু যদি ফল মূল খুৱাই যদি আৰু ভিডিঅ' যায় তেতিয়া 10 বছৰৰ কিবা হ'ব আৰু বিচাৰিছে খাদ্য। আপুনি একো দিয়া নাই? নাই, আমি দিয়া নাই আৰু। আপুনি খেদাই দিছে? খেদাই মানে ৰাইজে খেদিছে, মইতো নিখেদোঁ আৰু মই মানে হাতী পালে নাচাওঁৱেই আমাৰ মন্দিৰত আহিলে। এতিয়া হাতীটো যেতিয়া আহে মন্দিৰলৈ আপোনাৰ মৰম লাগে নালাগে? লাগিলেও মোৰ এতিয়া মৰম নাই আৰু। মৰম নোহোৱা হ'ল? নাই আৰু এতিয়া একো নোখোৱাই? আমিতো নোখোৱাওঁ আৰু। মই এৰিলোঁ আৰু। বনৰীয়া হাতীক নিজ হাতেৰে খাদ্য সেৱন কৰাই ভাইৰেল হৈ পৰা হোজাইৰ যিগৰাকী সাধু বাবা গৌৰাংগ দাসলৈ এই মুহূৰ্তত বন বিভাগৰ পৰা আহিছে নিৰ্দেশনা। বন বিভাগে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰি গৌৰাংগ দাসক সকিয়নি দিছে যে তেওঁ কোনো ধৰণৰ খাদ্য সামগ্ৰী যাতে বনৰীয়া হাতীক যোগান নধৰে। আৰু তেওঁলোকৰ যি এই নিৰ্দেশনা, সেই নিৰ্দেশনা যদি তেওঁ নামানে বা অৱজ্ঞা কৰি চলে তেনেহ'লে তাৰ বিৰুদ্ধে লোৱা হ'ব শাস্তি। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এইগৰাকী হৈছিলে সেইগৰাকী বাবা, যিগৰাকী এই বাবা আৰু হাতীৰ মাজত এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিলে। বিভিন্নজনৰ মোবাইলে সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিলে আৰু সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছত ইতিমধ্যে দেখা গৈছে এক বিতৰ্কৰ সৃষ্টি হৈছে হোজাইত। কিয়নো থেপলাগুৰিৰ যি ডাঙৰীয়া বাবা কালভৈৰৱ ডাঙৰীয়া বাবা মন্দিৰ আছে, এই মন্দিৰৰ পূজাৰী হৈছে এগৰাকী গৌৰাংগ দাস। আৰু গৌৰাংগ দাসে প্ৰতিদিনে বনৰীয়া হাতীক নিজ হাতেৰে খাদ্য সেৱন কৰায়। আৰু মুঠৰ ওপৰত যদি আমি ক'বলৈ যাওঁ, প্ৰথম অৱস্থাত এটা হাতীক তেওঁ খাদ্য খুৱাইছিলে, পৰৱৰ্তী সময়ত এটা মুঠ 5টা হাতী আহি এই ডাঙৰীয়া বাবা যি মন্দিৰ আছে সেই মন্দিৰত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছিলে আৰু এই 5টা হাতীক তেওঁ প্ৰতিদিনে খাদ্য সেৱন কৰাইছিলে। কি কৈ গৈছে তেওঁ? কৈ গৈছে আৰু নোখোৱাব আপুনি। কি কাৰণে নোখোৱাবলৈ ক'লে? এই বিস্কুট খাইছিলে বোলে, পলিথিনত বিস্কুট খাইছিলে, পেকেট পেলাই দিছে, মানে আনি ৰাইজে পেলাই দিছে, খাইছে। এইটোৱে মানে আমাৰ ওপৰত প্ৰেছাৰ আহিছে। এইটো কোনে আহি দি গৈছে আপোনাৰ? এই লেঞ্জাৰৰ পৰা ছাৰ, ডিপু ছাৰো আহিছে, লেঞ্জাৰ আহিছে, চব সিহঁতে আহি কাগজটো দি গৈছে। যিখিনি কি কৈছে আপোনালোকে? কৈছে আৰু যদি ফল মূল খুৱাই যদি আৰু ভিডিঅ' যায় তেতিয়া 10 বছৰৰ কিবা হ'ব আৰু জেল হ'ব বুলি। এতিয়া এই জাননী পোৱাৰ পাছত তাৰপিছত বনৰীয়া হাতীটো আহে নাহে আপোনাৰ মন্দিৰত? আহি আছে। আপুনি কি কৰে এতিয়া? আমি একো নকৰোঁ আৰু এতিয়া। কিমান সময় থাকে তেওঁলোকে আহি? আহিছিলে, আহি পেলাই ৰাতিপুৱা 1-1.5 ঘণ্টা থাকি গৈছে। পিছত লোকে বম মাৰি খেদিছে। খেদি দিছে? আহি সিহঁতে খাদ্য বিচৰা নাই নেকি? বিচাৰিছে খাদ্য। আপুনি একো দিয়া নাই? নাই, আমি দিয়া নাই আৰু। আপুনি খেদাই দিছে? খেদাই মানে ৰাইজে খেদিছে, মইতো নিখেদোঁ আৰু। মই মানে হাতী পালে নাচাওঁৱেই আমাৰ মন্দিৰত আহিলে। আমাক ৰাইজে ৰাখিছে মন্দিৰ ডিউটি কৰিবলৈ, হাতীৰ ডিউটি কৰিবলৈ ৰখা নাই নহয়। তথাপিতো আপুনি খুৱাই আছিলে, ৰাইজে আনি দিছে, মই খুৱাইছোঁ। মোৰতো সম্পত্তি নাই নহয়, মই যে আনি খুৱাম। জাননীটো পোৱাৰ পিছত কেনেকৈ কৰিছোঁ? বন্ধ কৰিছে? আপোনাৰ এতিয়া হাতীক খাদ্য খুৱাব নোৱাৰি বেয়া লাগি আছে নেকি? লাগিছে, ৰাইজে আনি দিছে, খুৱাইছোঁ। এতিয়া মইতো নিজে খোৱা নাই নহয়। এতিয়া যিহেতু আপুনি খুৱাই আছিলে, ৰাইজে আনি দিলোঁ, কিন্তু এতিয়া খুৱাব নোৱাৰিতো দুখ কৰি আছে? দুখটো থাকিব আৰু। এতিয়া খাই থকা বস্তু যদি বন্ধ হৈ যায়, খাদ্য নাপায়, হাতী যদি উগ্ৰ ৰূপ লয় সম্ভাৱনা আছে? আমি কি কৰিম এতিয়া? উগ্ৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে? সম্ভাৱনা এতিয়া ফৰেষ্টাৰে বুজি লওক, আমাৰতো দৰকাৰ নাই নহয় হাতীৰ বিষয় লৈ পেলাই। মানে আপুনি খোৱালে আপোনাৰ 10 বছৰ জেল হ'ব বুলি কৈ গৈছে? আপুনি এতিয়া হাতীক খাদ্য নোখোৱা মন্দিৰলৈতো আহি থাকে হাতী? ডিপু ছাৰবিলাক কৈ গৈছে, মোৰ হাতত মানে ফল খোৱালে দিগদাৰী আছে। ঠিক আছে, মই নোখোৱাওঁ। কিন্তু হাতী আহি আছে? হাতী আহি আছে, কিন্তু আপুনি এতিয়া নাচায় হাতী? মই হাতী পেলাই নাচাওঁ। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ কওক ডিউটি দি পেলাই হাতী খেদিবলৈ কাৰণে। আমাৰ ইয়াতে দিগদাৰী কৰি ৰাস্তা ঘাটত খাৰা হৈ থাকে, মানুহে কমপ্লেইন কৰি থাকে, সিহঁতক কওক। আপুনি যদি খাদ্য খুৱাই তেওঁলোকে মানে শান্তি মনেৰে গুচি যায়? নাই, মই খোৱালে এইটো বেলেগ বাবা। আগত যেতিয়া খুৱাইছিলোঁ এইটো বেলেগ। এতিয়া বাবা মোৰ ওপৰত ৱাৰ্নিং আহিছে, মই এইটো তাক দানা চানা মই ইয়াত নোখোৱাওঁ। সিহঁতৰ মানুহ আহক, খেদি দিয়ক। মোক ৰাইজে ৰাখিছে মন্দিৰৰ পাহাৰাৰ কাৰণে, হাতী পাহাৰাৰ কাৰণে মোক ৰখা নাই। এতিয়া হাতীটো যেতিয়া আহে মন্দিৰলৈ আপোনাৰ মৰম লাগে নালাগে? লাগিলেও মোৰ এতিয়া মৰম নাই আৰু। মৰম নোহোৱা হ'ল? নাই আৰু এতিয়া একো নোখোৱাই? আমিতো নোখোৱাওঁ আৰু। মই এৰিলোঁ আৰু। নিশ্চয়কৈ এয়া আছিলে গৌৰাংগ মানুহৰ হাতী, সিহঁতে খুৱাবলৈ মানা কৰিছে, ৰাইজে আনি দিছিলে, মই জমা কৰি দিছিলোঁ খুৱাবলৈ। এতিয়া আৰু মোৰ ওপৰত যেতিয়া কিবা কাগজ নোটিছ আহিছে, এতিয়া আমি নিজৰ হাতেৰে বন্ধ কৰিলোঁ।
এই আছিলে সেইগৰাকী পূজাৰী গৌৰাংগ দাস, যিগৰাকী পূজাৰী গৌৰাংগ দাসৰ সৈতে বনৰীয়া হাতীৰ এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিলে। মুঠ 5টা হাতী আহিছিলে এই কালভৈৰৱ ডাঙৰীয়া বাবা মন্দিৰলৈ, আৰু প্ৰতিদিনে তেওঁ সেই 5টা হাতীক তেওঁ খাদ্য সেৱন কৰায়। কিন্তু শেহতীয়াকৈ বন বিভাগৰ ফালৰ পৰা তেওঁলৈ এক জাননী জাৰি কৰা হৈছে, তেওঁ যদি বনৰীয়া হাতীকেইটাক যদি খাদ্য সেৱন কৰায় তেওঁক বন বিভাগে তেওঁক আটক কৰি লৈ যাব, আৰু 10 বছৰ পৰ্যন্ত তেওঁৰ জেল হ'ব পাৰে বুলি সেই কথা ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা গৌৰাংগ দাসক জনাই গৈছে। এই জাননী লাভ কৰাৰ পাছতো কিন্তু বৰ্তমানলৈকে এই মন্দিৰত বনৰীয়া হাতীৰ আগমন ঘটি আছে। কিন্তু পূজাৰীগৰাকীয়ে তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ কোনো ধৰণৰ খাদ্য এতিয়া বনৰীয়া হাতীক সেৱন নকৰায়। বনৰীয়া হাতী যেতিয়া আহে তেওঁ বনৰীয়া হাতীৰ তোলৈও তেওঁ নাচায়, সেই কথাও তেওঁ দুখ প্ৰকাশ কৰি ইতিমধ্যে